জুবিন গাৰ্গক লৈ আছে এক ডাঙৰ খবৰ নতুন খবৰ আছে জুবিন গাৰ্গক লৈ নতুন খবৰ আগবঢ়ালে সামাজিক মাধ্যম যোগে দুলু আহমেদে জুবিন গাৰ্গক লৈ সামাজিক মাধ্যম যোগে অসমবাসী লৈ নতুন খবৰ আগবঢ়ালে দুলু আহমেদে কি নতুন খবৰ আগবঢ়াইছে আমি জনাম এই সন্দৰ্ভত তাৰ পূৰ্বে বাৰে ক'ব লাগিব দুলু আহমেদে জুবিন গাৰ্গৰ হত্যাৰ পিছতে জুবিন গাৰ্গৰ যি হত্যাকাণ্ড হৈছিলে জুবিন গাৰ্গক হত্যা কৰাৰ পিছতেই মৃত্যুৰ খবৰ পাই ছিংগাপুৰত গৈ উপস্থিত হৈ আৰক্ষীক অৱগত কৰিছিলে দুলু আহমেদে লগতে এজাহাৰ দাখিল কৰিছিলে আৰু তাৰ পাছতে 11 জন প্ৰবাসীক কিয় গ্ৰেপ্তাৰ কৰা নাই আদি বিভিন্ন কথাক লৈ মাত পাতি কৈছিল দুলু আহমেদে আৰু খুদুৰ ছিংগাপুৰত গৈ উপস্থিত হৈছিল দুলু আহমেদে আৰু বৰ্তমানলৈকেও দুলু আহমেদে লাগি আছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গক যোনে হত্যা কৰিছে 11 জন প্ৰবাসী অসমীয়া বাছি যাব নোৱাৰিব তাৰ বাবে দুলু আহমেদে ছিংগাপুৰ আৰক্ষীক ইতিমধ্যে অৱগত কৰিছে আৰু অৱশেষত ভাল খবৰ দিছে এটা ডাঙৰ খবৰ নতুন আপডেট দিছে দুলু আহমেদে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে এই কথা জুবিন গাৰ্গক লৈ নতুন আপডেট আহি পৰিছে নতুনকৈ খবৰ আহি পৰিছে জুবিন গাৰ্গক লৈ অসমবাসী লৈ নতুন খবৰ দিলে দুলু আহমেদে এই খবৰত কি আছে সবিস্তাৰে লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে জুবিন অনুৰাগীৰ বাবে এই খবৰ অৱশেষত অসমবাসীলৈ নতুন খবৰ দিলে দুলু আহমেদে অসমবাসীলৈ দুলু আহমেদে সামাজিক মাধ্যম যোগে জনালে এই কথা ৰাইজ তথা জুবিন অনুৰাগীৰ বাবে আছে এটি ডাঙৰ খবৰ সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে এই কথা আমি সেই বিশেষ যেটো পোষ্ট কৰিছে দুলু আহমেদে এই পোষ্টটো আমি দেখাব চেষ্টা কৰিছো অহা 14 জানুৱাৰী তাৰিখৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ হ'ব তদন্ত প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ আদালতত আৰম্ভ হ'ব বুলি ছিংগাপুৰ প্ৰশাসনে অৱগত কৰাৰ কথা জনাইছে দুলু আহমেদে জনাইছে সামাজিক মাধ্যম যোগে এই কথা জুবিন গাৰ্গৰ যি হত্যা কৰিছিলে সেই হত্যাকাৰীৰ বিৰুদ্ধে বা জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হৈছে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অহা 14 জানুৱাৰী 2024 বৰ্ষৰ 14 জানুৱাৰী তাৰিখৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্ত কৰা হ'ব ছিংগাপুৰৰ কৰোনাৰ আদালতত আৰম্ভ হ'ব বুলি ছিংগাপুৰ প্ৰশাসনে দুলু আহমেদক অৱগত কৰাৰ কথা ইতিমধ্যে জনাইছে সামাজিক মাধ্যম যোগে এক ডাঙৰ খবৰ বুলি ক'ব লাগিব যেহেতু জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ সমগ্ৰ দেশ সমগ্ৰ আসলতে বিশ্ব কপি আছে বুলি ক'লেও ভুল নহয় কিয়নো বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি গৈছে এই খবৰ অসমৰ সম্পদ জুবিন গাৰ্গক হত্যা কৰা সেই কালপ্ৰিট কেইটাৰ উপৰিও আৰু কোনোবা জড়িত হৈ আছে নেকি এই কাণ্ডক লৈ ইতিমধ্যে সমগ্ৰ অসমবাসী জাগি আছে আৰু বৰ্তমানলৈকে 3টা মাহ পাৰ হৈ গ'ল কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত আছে সকলো ৰাজ্যবাসী আৰু বিজেপি চৰকাৰে জুবিন গাৰ্গৰ যি হত্যাকাণ্ড সেই হত্যাকাণ্ড ইতিমধ্যে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াৰ লগতে আন প্ৰান্ততো বিভিন্ন ঠাইতে কথা স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বিটতো আছে এই কথা যে জুবিন গাৰ্গক হত্যা কৰা 4 কালপ্ৰিটৰ যি প্ৰমাণৰ বিৱৰণৰ হৈতে সকলোখিনি এছআইটি দাখিল কৰিছে জুবিন গাৰ্গক 4টা কালপ্ৰিটে হত্যা কৰাৰ কথা স্পষ্টভাৱে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই সন্দৰ্ভত ইতিমধ্যে দুটাকৈ শুনানি পাৰ হৈ গৈছে আৰু আদালতৰ প্ৰতি আমি আস্থা ৰাখি সকলোৱে অপেক্ষা কৰি আছে যে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব আৰু হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে 100% ন্যায় লাভ কৰিব শিল্পী জুবিন গাৰ্গে আৰু সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সকলোৱে আস্থা ৰাখি সকলোৱে অপেক্ষাত আছে যে জুবিন গাৰ্গে ন্যায় পাব আৰু ইতিমধ্যে জুবিন হত্যাৰ গোচৰত বাৰে হত্যাৰ গোচৰ ৰুজু হোৱা 4 কালপ্ৰিট ইতিমধ্যে গ্ৰেপ্তাৰ হৈ আছে আৰু তাৰোপৰি দুগৰাকীকৈ দেৰক্ষীও গ্ৰেপ্তাৰ হৈ আছে আৰু তেওঁৰ যি ব্লাডৰ ৰিলেশ্যন থকা সন্দীপন গাৰ্গো গ্ৰেপ্তাৰ হৈ আছে কিন্তু এতিয়ালৈকে 11 জন প্ৰবাসীৰ এজনৰো নাম সাঙুৰ খোৱা নাই বা দুজনমান অসমলৈ আহি হাঁহি মন্তব্য কৰি থৈ গৈছিলে এই কথা ইতিমধ্যে জুবিনৰ ভগ্নীয়েও এই কথা উল্লেখ কৰিছে যে হাঁহি জুবিনৰ মৃত্যুৰ কথা কৈ থৈ গৈছে এগৰাকীয়ে খুদ মুখ্যমন্ত্ৰীয়ে কঠোৰভাৱে হকিয়নি দিয়াৰ পিছতো দুগৰাকীৰ বাদে আন কোনো লোক উপস্থিত নহলে তাকে লৈ এতিয়া সমগ্ৰ অসম জ্বলি আছে আৰু সেই 11 জন প্ৰবাসী অসমীয়াকো কিন্তু খুদাই এৰি দিয়া নহব বুলি ইতিমধ্যে ৰাজ্যবাসীয়ে কৈছে লগতে দুলু আহমেদে সেই সকলৰ বিৰুদ্ধে যাতে কিবা কাণ্ড বা ঘটনা পোহৰলৈ আহে তাৰ বাবে খুদ ছিংগাপুৰত গৈ উপস্থিত হৈ ঘটনা তদন্ত কৰিবলৈ আৰক্ষীক অৱগত কৰিছিল এজাহাৰ দাখিল কৰিছিল আৰু বৰ্তমানেও দুলু আহমেদে জুবিন গাৰ্গৰ সম্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত ছিংগাপুৰৰ আৰক্ষীৰ হৈতে এক প্ৰকাৰ সংযোগ স্থাপন হৈ আছে বুলি জনাইছে সামাজিক মাধ্যম যোগে আৰু লগতে আজি কেইটামান মুহূৰ্তৰ পূৰ্বে দিছে ডাঙৰ খবৰ দুলু আহমেদে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এই কথা দুলু আহমেদে প্ৰকাশ কৰিছে যে
অহা 14 জানুৱাৰী তাৰিখৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্ত ছিংগাপুৰৰ কৰোনাৰ আদালতত আৰম্ভ হ'ব বুলি ছিংগাপুৰ প্ৰশাসনে অৱগত কৰাৰ কথা উল্লেখ কৰিছে দুলু আহমেদে। আমি সেই পোষ্টটো দেখাই আছো, যিটো পোষ্টত দুলু আহমেদে লিখিছে যে অসমবাসীলৈ আছে এটা ভাল খবৰ বুলি লিখিছে দুলু আহমেদে, যিহেতু অসমবাসীয়ে অতি অধীৰ উৎকণ্ঠাৰে বাট চাই আছে যে জুবিন গাৰ্গৰ ঘটনাক লৈ কিবা বিগ আপডেট আহিছে নেকি। আৰু এই মুহূৰ্তত ক'ব লাগিব দুলু আহমেদে জনাইছে সামাজিক মাধ্যম যোগে এই কথা। দুলু আহমেদে লিখা পোষ্টটো এবাৰ পুনৰবাৰ পঢ়িব চেষ্টা কৰিছোঁ। দুলু আহমেদে লিখিছে যে অসমবাসী ৰাইজ তথা জুবিন অনুৰাগীসকলৰ বাবে আছে এটি ভাল খবৰ। ভাল খবৰ এয়াই যে অহা 14 জানুৱাৰী তাৰিখৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্ত ছিংগাপুৰৰ কৰোনাৰ আদালতত আৰম্ভ হ'ব বুলি ছিংগাপুৰৰ প্ৰশাসনে মোক অৱগত কৰিছে। আৰু এইদৰে লিখিছে দুলু আহমেদে। আমি বাৰে বাৰে কৈছোঁ দুলু আহমেদক ছিংগাপুৰ আৰক্ষীয়ে অৱগত কৰাৰ কথা লিখিলে দুলু আহমেদে। 14 জানুৱাৰী তাৰিখৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ আদালতত আৰম্ভ হ'ব বুলি ছিংগাপুৰ প্ৰশাসনে দুলু আহমেদক অৱগত কৰিছে। আৰু এই কথা সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে দুলু আহমেদে।